বৃহস্পতিবাৰে দুপৰীয়া গুৱাহাটী প্ৰেছ ক্লাবত সাপ্তাহিক কবচ নামৰ কাকতখন পুনৰ নৰূপেৰে নসাজেৰে আনুষ্ঠানিকভাৱে উন্মোচন কৰা হয়। এই উপলক্ষে আয়োজিত তথা কবি ফুলমণি দাসে ধৰা উন্মোচনী অনুষ্ঠানত বিশিষ্ট লেখিকা তথা বৈদিক শাস্ত্ৰৰ নীতি নিয়মৰ ওপৰত ধাৰাবাহিকভাৱে লিখি অহা জোৰা শৰ্মাই উপস্থিত থাকি বৰ্তমান সময়ত কাকত এখন প্ৰকাশ কৰা সাধাৰণ কথা নহয়, আমাক এখন ভাল কাকতৰ প্ৰয়োজন হৈছে বুলি উল্লেখ কৰে। যিখন কাকতে আমাক এখন ভাল সমাজ সুস্থ পৰিৱেশ গঢ় দিব পাৰে। বৰ্তমান মানুহৰ প্ৰগতি যিদৰে হৈছে সেইদৰে সমাজৰো প্ৰগতি বা পৰিৱৰ্তন হৈছে। আমাৰ এই সমাজখন পৰিৱৰ্তন হৈছে, সেইদৰে পৰিৱৰ্তনো হৈছে। অসমৰ যি পৰিস্থিতি হৈছে এতিয়া সকলো মানুহেই চিন্তিত হৈছে। কি পালো নাজানো, কিন্তু আমি বহুত বস্তু হেৰুৱালো। আবেগেৰে এখন বাতৰি কাকত হ'ব নালাগে, সুস্থ চিন্তা পৰিৱেশৰ মাজেৰে বাতৰি কাকতৰ গঢ় দিব লাগে। অসমৰ বিভিন্ন সমস্যাৰ ওপৰত নিষ্ঠা সহকাৰে বাতৰি পৰিৱেশন কৰি উঠি অহা তথা যুৱ প্ৰজন্মক এক নতুন দিশ প্ৰদান কৰিব আশা প্ৰকাশ কৰি সাপ্তাহিক কাকতৰ উত্তৰোত্তৰ কামনা কৰে। এই সভাত বিশিষ্ট সমাজসেৱক পংকজ লোচন গোস্বামী উপস্থিত থাকি বৰ্তমান সমাজৰ প্ৰতিটো দিশতে সকলোৱে ব্যস্ত। নীৰৱে কিছুমান মানুহে কাম কৰি থাকে, কিন্তু পচাই বিমুখ হৈ থাকে। পূৰ্বতে সাপ্তাহিক কাকত কবচ বন্ধ হৈ থকাত পুনৰাই প্ৰকাশ কৰাৰ ক্ষেত্ৰত শুভেচ্ছা জ্ঞাপন কৰি কাকতখন চলাই নিয়াৰ ক্ষেত্ৰত সহায় সহযোগিতাৰ আশা প্ৰকাশ কৰে। এই সভাত অসম বাৰ্তাজীৱী সংঘৰ সভাপতি মধুসূদন দাসে কবচ শব্দটোৱে আমাৰ পুৰণি স্মৃতি সোঁৱৰাই বুলিও কয়। লগতে যি কবচে অনাৰ বিৰুদ্ধে মাত মাতিছিল, যি কবচৰ দ্বাৰা অসমৰ জাতি ভাষা সংস্কৃতি ৰক্ষাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব। এই কাকতখনে আমাৰ সমস্যাসমূহ উপস্থাপন কৰি সমাজত এক বলিষ্ঠ পদক্ষেপ গ্ৰহণ কৰিব বুলি উল্লেখ কৰে। লগতে অসম বাৰ্তাজীৱী সংঘই বাতৰি কাকতখন প্ৰচাৰ আৰু প্ৰকাশৰ ক্ষেত্ৰত কিবা সমস্যাৰ সৃষ্টি হ'লে সহায় সহযোগিতা কৰিব বুলিও আশা প্ৰকাশ কৰে। লগতে কাকতখন নতুন উদ্যম নৰূপেৰে প্ৰকাশ আৰু প্ৰচাৰ হ'ব বুলি আশা প্ৰকাশ কৰে। সভাত কাকতখনৰ মুখ্য সম্পাদক বিপুল দাসে বৰ্তমান সময়ত সাংবাদিকতা কৰা বৰ কঠিন হৈ পৰিছে বুলি বিভিন্ন সমস্যাৰ কথা ভাষণৰ প্ৰসংগত উল্লেখ কৰে। উন্মোচনী সভাত সাপ্তাহিক কাকত কবচ স্বত্বাধিকাৰী প্ৰণীতা কলিতা, লীনা মহন্ত লেখিকা তথা কবি শেৱালী কলিতা, জাতীয় সেনাৰ সভাপতি নয়নমণি হালৈৰ লগতে বহুকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে। আনহাতে সাপ্তাহিক কবচ কাকতৰ সম্পাদক ফণীন্দ্ৰ কলিতা, মুখ্য সম্পাদক বিপুল দাস, কাৰ্যবাহী সম্পাদক কিশোৰ কুমাৰ কলিতা, সহযোগী সম্পাদক মধু মাধৱ দাস, বাৰ্তা সম্পাদক জিতুমণি দাসকে ধৰি বহু সংখ্যক লোক উপস্থিত থাকে। ইয়াৰ উপৰিও কেইবাগৰাকীও পুৰণি সংবাদ সাহিত্যৰ সৈতে জড়িত কৰ্মী আশা সুধীয়া প্ৰচেষ্টাত প্ৰকাশ পালে সাপ্তাহিক কাকত। প্ৰায় 30 বছৰ পূৰ্বে অসমৰ সংবাদ সাহিত্য জগতত ভূমিষ্ঠ হৈ পৰৱৰ্তী সময়ত অসমীয়া সমাজ জীৱনত এই কাকতখনে বলিষ্ঠ ভূমিকা গ্ৰহণ কৰি আহিছিল যদিও ধাৰাবাহিকতা ৰক্ষাৰ ক্ষেত্ৰত কিছু বাধাৰ সৃষ্টি হৈছিল। সেয়েহে পুনৰ নৰূপেৰে নসাজেৰে সাপ্তাহিক কাকতখন প্ৰকাশৰ দিহা কৰা হ'ল। সঁচাকৈ আজি এক ভাল লগা এটা সময়, কাৰণ অসমৰ সংবাদ মাধ্যমত প্ৰায় 30 বছৰ গৰকা এখন বাতৰি কাকত, সাপ্তাহিক বাতৰি কাকত কবচক আজি পুনৰ নসাজেৰে আমি ৰাইজৰ মাজত এৰি দিয়াৰ বাবে আজি এটা অনুষ্ঠান ৰাখিছোঁ। আশা কৰোঁ অসমৰ ৰাইজে পুনৰ এবাৰ কবচক আঁকোৱালি ল'ব, তাৰ আশাৰে আমি আজি এই অনুষ্ঠানটো ৰাখিছিলোঁ। এই বাতৰি কাকতখনত বিশেষকৈ ৰাইজৰ যিবিলাক সমস্যা আছে, বৰ্তমান সময়ৰ যিবিলাক সমস্যাই ৰাইজক জুৰুলা কৰলা কৰিছে, আৰু লগতে আমি চৰকাৰক দৃষ্টিগোচৰ কৰিবলৈ চেষ্টা কৰিম যিবিলাক সমস্যাৰে আমাৰ অসমৰ উন্নতি সাধন কৰিব পৰা যায়। আৰু আমাৰ এই অনুষ্ঠানত উপস্থিত থকা সংবাদ মাধ্যমৰ লগতে আমাৰ প্ৰতিষ্ঠিত আৰু নিমন্ত্ৰিত অসমৰ সংবাদ জগতত নসাজেৰে নৰূপেৰে সাপ্তাহিক কবচ পেপাৰখন আপোনালোকৰ আগত পুনৰ এবাৰ প্ৰকাশিত হ'বলৈ ওলাইছে। আমি এটা পদক্ষেপ গ্ৰহণ কৰিছোঁ। অসমৰ ৰাইজে আঁকোৱালি ল'ব বুলি আমি দৃঢ় বিশ্বাসী। 1995 চনৰ পৰা 30 বছৰৰ অভিজ্ঞতাপুষ্ট এই পেপাৰখন ৰাইজে আঁকোৱালি ল'ব বুলি আমি আশাবাদী।
যাবলৈ কিছুমান পৰামৰ্শ আগবঢ়াই আমাক সাফল্যমণ্ডিত কৰিব বুলি মই আশা কৰিছোঁ। ধন্যবাদ। বাৰু বিৰিয়ানীকে আজি 29তম বছৰত প্ৰধানমন্ত্ৰী হিচাপে হৈছে সেইটো নিশ্চয় আপোনালোকে ইতিবাচক হ'ব। আৰু ভাবোঁ আমি অসম বাতৰি সংঘই এই কবচৰ ক্ষেত্ৰত কি ধৰণৰ সহায় সহযোগিতা লাগে আৰু কবচৰ দ্বাৰা গোটেই অসমতে অকল যে আমাৰ এই অঞ্চলটোতে নহয় গোটেই অসমতে ইতিবাচক হোৱা হয়। সকলো ধৰণৰ সমস্যাই এই আশা ৰাখিছোঁ আৰু সেই পুনৰবাৰ সকলোকে মই ধন্যবাদ জ্ঞাপন কৰি আজি এই ইউনিভাৰ্চিটি অনুষ্ঠানৰ অৱশ্যে পুনৰবাৰ প্ৰাণ কৰি পুনৰদৰে যিখিনি আশা ৰাখি বছৰ লগত কৰিছোঁ। ধন্যবাদ। কবচ কাকতখনৰ এই শুভ উন্মোচনী অনুষ্ঠানত মঞ্চত উপবিষ্ট সন্মানীয় ব্যক্তিসকল, মই সকলোৰে নাম কৈ যোৱা নাই আৰু নহ'ব, নিমন্ত্ৰিত সন্মানীয় অতিথিসকল, ইয়াত উপস্থিত সংবাদ মাধ্যম আৰু সংবাদ মাধ্যমৰ অতি আদৰৰ বন্ধুসকল, সদস্যসকল, কবচ সাপ্তাহিক কবচ কাকতৰ নতুন ৰূপত ৰাইজৰ আগত আগবঢ়াই দিয়াৰ লগত জড়িত প্ৰতিজন ব্যক্তি আৰু উপস্থিত সুধীবৃন্দ, প্ৰথমে মই আপোনালোক সকলোকে সম্ভাষণ জনাইছোঁ আৰু সাপ্তাহিক কবচ এই বাতৰি কাকতখনৰ উদ্যোক্তাসকলক যিসকলে এই